কঁঠালগুটিৰ সৈতে খৰিচাৰ পিটিকা কোনে কোনে খাই ভাল পায় বাৰু? যিসকলে ভাল পায় তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই থাকোঁতে লাইক এটা কৰিবলৈ নাপাহৰিব। নমস্কাৰ, এবি স্পৃহাৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম। আশা কৰোঁ সকলো ভালে আছে আৰু আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই স্পৃহা আপোনালোকৰ মাজত। বৰ্তমান কঁঠালগুটিটো আমাৰ সকলোৰে ঘৰত চাগে আছেই আৰু খৰিচাটো সকলোৱে বনাইছেই বৰ্তমান। সেইবাবে ভাবিলোঁ আজি এই পিটিকাবিধ আপোনালোকলৈ আগবঢ়াওঁ। আমি খাইছিলোঁ, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। প্ৰথমতে কেইটামান কঁঠালগুটি ল'লোঁ। কঁঠালগুটিকেইটা ভালদৰে কুকাৰত ধুই পখালি কুকাৰত দিলোঁ আৰু মই কুকাৰত 4-5টামান চিটি মৰাই ল'লোঁ। 4-5টা চিটি মৰালে কঁঠালগুটিকেইটা খুব সুন্দৰভাৱে সিজি যায়। অকণমান সময় কুকাৰৰ পৰা উলিয়াই কঁঠালগুটিকেইটা ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পাছত মই এতিয়া এটা এটা কৰি গোটেই কঁঠালগুটিখিনিৰ বাকলিবোৰ এইদৰে উলিয়াই ল'ম। আৰু কঁঠালগুটিৰ বিভিন্ন ধৰণৰ ৰেচিপি আপুনি বনাই খাব পাৰে। কঁঠালগুটি ভাজিও খাব পাৰে, কঁঠালগুটিৰ জোল বনাইও খাব পাৰে, বিভিন্ন ধৰণে খাব পাৰে। আলুৰ ঠাইত কঁঠালগুটি ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ আঞ্জা বনাব পাৰে। আৰু মই ইয়াত এটা এটা কৰি কঁঠালগুটিৰ বাকলিখিনি গোটেইখিনি গুচাই ল'লোঁ। এতিয়া মই ইয়াত কঁঠালগুটিখিনি খুব ভালদৰে হাতেৰে পিটিকি ল'ম। আৰু কঁঠালগুটিখিনি অকণমান ভালদৰে সিজিবলৈ দিব, নহ'লে পিটিকা বনালে এইদৰে ভাঙিবলৈ অকণমান টান হৈ যায়। মই অকণমান ঠাণ্ডা হ'বলৈ দিছিলোঁ, গতিকে কঁঠালগুটিকেইটা অকণমান টানেই হৈ গ'ল। তথাপিও মই হাতেৰে পিটিকি পিটিকি এইখিনি ভালদৰে ভাঙি ল'ম। এয়া দেখিছে, এটা এটা কৰি গোটেইখিনি মই ভাঙি লৈছোঁ ভালদৰে। আৰু এয়া গোটেই কঁঠালগুটিখিনি মই ভালদৰে ভাঙি ল'লোঁ। অকণমান গোটা গোটা হৈ থাকিলে কঁঠালগুটি খাবলৈ ভাল লাগে, পিটিকাটো খাবলৈ ভাল লাগে। আৰু এতিয়া মই এইফালে লৈ ল'লোঁ অকণমান খৰিচা। খৰিচাখিনি মই দুটা ভাগত ভাগ কৰিম। অকণমান মই কঁঠালগুটিৰ লগত দিম আৰু অকণমান বেলেগকৈ আকৌ খৰিচাৰ পিটিকা বনাম। সেইবাবে মই ইয়াতে অকণমান কঁঠালগুটিৰ লগত অকণমান খৰিচা মই লৈ লৈছোঁ আৰু এইখিনি মই আকৌ ভালদৰে কঁঠালগুটিখিনিৰ লগত পিটিকি ল'ম। আৰু এইকণ খৰিচা মই বেলেগকৈ থৈ দিছোঁ। আৰু এতিয়া মই ইয়াতে যোগ কৰিম নিজৰ প্ৰয়োজন অনুসৰি অকণমান নিমখ আৰু লগত যোগ কৰিম অকণমান মিঠাতেল। মিঠাতেলটো আমাৰ পিটিকাত মেইন, মিঠাতেল নহ'লে পিটিকা খাই ভাল নালাগে। আৰু এয়া মই যোগ কৰি দিছোঁ নিজৰ প্ৰয়োজন অনুসৰি অকণমান মিঠাতেল। আৰু ইয়াৰ লগত যোগ কৰিম এটা খুব ধুনীয়া বস্তু, ইয়াত জলকীয়া। জলকীয়া হ'লে কঁঠালগুটিৰ পিটিকাকণ খাবলৈ ভাল লাগে। এয়া আমাৰ মায়ে বটলত ভৰাই থৈ দিছে গোল জলকীয়া। আমাৰ ঘৰত বহুত লাগিছিল, যোৱা বছৰে ভৰাই থৈ দিয়া গোল জলকীয়াটো। আৰু এয়া মই ধুনীয়াকৈ তেল, নিমখ আৰু খৰিচা লগত কঁঠালগুটি দি জলকীয়া দি মই উলিয়াই ল'লোঁ সকলোখিনি। আৰু এতিয়া মই হাতেৰে আকৌ মোহাৰি পেলাম গোটেই বস্তুখিনি। জলকীয়াটো প্ৰথমতে ভাঙি ল'লোঁ, তাৰপিছত গোটেইখিনি মিক্স হোৱাকৈ মই হাতেৰে সানি পেলাইছোঁ। এয়া মোৰ হৈ গ'ল কঁঠালগুটিৰ পিটিকা। এইদৰে কোনে কোনে খাই ভাল পায় বাৰু কমেণ্ট কৰি জনাবচোন। যদি খোৱা নাই এইদৰে কঁঠালগুটিৰ পিটিকা খাব। সকলোৱেতো এইটো সময়ত কঁঠালগুটিৰ বাঁহগাজৰ পিটিকাটো সকলোৱে খায় ন। আৰু এইফালে মই যে অকণমান বাঁহগাজ বেলেগকৈ থৈ দিছিলোঁ, খৰিচা বেলেগকৈ থৈ দিছিলোঁ, সেইখিনি মই আকৌ এটা জলকীয়া দিলোঁ, অকণমান নিমখ দিলোঁ, অকণমান কেঁচা মিঠাতেল দিলোঁ, আকৌ হাতেৰে ভালদৰে মোহাৰি পেলাইছোঁ। আৰু পিটিকাকণ এইদৰে হাতেৰে মোহাৰি পেলালে খাবলৈ বেছি ভাল হয়। মই এইদৰে ধুনীয়াকৈ এইখিনিও খৰিচাখিনিও মই কৰি ল'লোঁ। আৰু এতিয়া ব'লক আজি মোৰ দুপৰীয়াৰ থালখন চাওঁ। অসমীয়া মানুহ হিচাপে ভাত খাই উঠি এখন তামোল প্ৰথমতেই লাগে, সেইবাবে লগত এখন তামোল আজি ৰাখি লৈছোঁ। আৰু এইফালে মই বনাইছোঁ আজিৰ দুপৰীয়াৰ থালখন এইখন মোৰ। মই এইফালে বনাইছোঁ আজি নৰসিংহ পাতেৰে অমিতা গুটিৰ ভাজি। খুবেই সোৱাদ হয় খাবলৈ, বনাই খাই চাবচোন যিসকলে বনাই খোৱা নাই। এয়া নৰসিংহ পাতেৰে অমিতাৰ গুটি ভাজি, অমিতা চয়াবিন আলু ভাজি, লগতে আছে ভাত, এটুকুৰা কাজি নেমু, এটা জলকীয়া, এইফালে মই বনোৱা খৰিচা পিটিকা, লগতে খৰিচাৰ কঁঠালগুটিৰ পিটিকা, আৰু লগত আছে আজি মাটি দালি। দুপৰীয়াৰ থালখন আজি খুবেই সোৱাদ হৈছিলে খাবলৈ, সেইবাবে আপোনালোককো দেখালোঁ, আমিও খালোঁ, আপোনালোককো দেখালোঁ। আৰু আজি মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবচোন দেই। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।